নমস্কাৰ, মই পৰৱৰ্ত কৰি আৰু স্বাগতম জনাইছোঁ আপোনাৰ আৰু মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নাম যে নিশাৰ কথা কোমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। 1957 অৰ্থাৎ 1957 চনত মস্কোৰ পৰা যোৱা বিপথগামী কুকুৰ লাইকাক মাত্ৰ এসাঁজ আহাৰ আৰু 7 দিনৰ অক্সিজেনৰ সৈতে মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল। আবদ্ধ ভয়ংকৰ আৰু অকলশৰীয়া হৈ পৰা তাই পৃথিৱীক প্ৰদক্ষিণ কৰা প্ৰথমটো জীৱ। বেদনাদায়ক আৰু দুখৰ কথাটো হ'ল যে ঘৰলৈ কেতিয়াও ঘূৰি নাহিল এই সাহসী সৰু কুকুৰজনী। বলছেভিক বিপ্লৱৰ 40 বছৰীয়া জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী নিকিতা ক্ৰুশ্চেভে মহাকাশ অভিযান বিচৰাৰ পিছত 1957 চনত ছোভিয়েট অভিযন্তাসকলে স্পুটনিক 2 নিৰ্মাণৰ বাবে লৰালৰি কৰিছিল। ক্ষুদ্ৰ মহাকাশখনৰ ভিতৰত যাত্ৰা কৰিবলৈ বাছি লোৱা হৈছিল বিপথগামী কুকুৰ লাইকাক। অভিযন্তাসকলে আশা কৰিছিল যে তাই প্ৰায় 7 দিন জীয়াই থাকিব আৰু অক্সিজেনৰ অভাৱত মৃত্যুবৰণ কৰিব। কিন্তু খবৰ অনুসৰি এগৰাকী মহিলা চিকিৎসকে যোৱাৰ পূৰ্বে বা লঞ্চৰ পূৰ্বে গোপনে লাইকাক খুৱাইছিল। এক কৰুণ অভিযান আৰম্ভ হোৱাৰ আগতে এটা চূড়ান্ত দয়াৰ কাম। এই যে কোনো বলছেভিক বিপ্লৱ, যিসকলে নাজানে কওঁ যে বলছেভিক বিপ্লৱ, যাক অক্টোবৰ বিপ্লৱ বুলিও কোৱা হয়, 1917 চনৰ নৱেম্বৰ মাহত পুৰণি ৰাছিয়ান কেলেণ্ডাৰ অনুসৰি অক্টোবৰত এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক বিদ্ৰোহ আছিল। ভ্লাদিমিৰ লেনিনৰ নেতৃত্বত উগ্ৰ মাৰ্ক্সবাদী বলছেভিক পাৰ্টীয়ে ৰাছিয়াৰ অকাৰ্যকৰী অস্থায়ী চৰকাৰখনক উফৰাই পেলাইছিল আৰু বিশ্বৰ প্ৰথম কমিউনিষ্ট চৰকাৰ প্ৰতিষ্ঠা কৰিছিল। ছোভিয়েট বিজ্ঞানীসকলে মাইকী ষ্ট্ৰে ডগ বা অঘৰী কুকুৰক বাছি লৈছিল কাৰণ সিহঁত সৰু আৰু প্ৰশিক্ষণ দিয়াত সহজ আছিল। কুকুৰবোৰক সৰু সৰু কেপচুলত পৰীক্ষা কৰা হৈছিল। তীব্ৰ শব্দ আৰু বায়ুৰ চাপৰ পৰিৱৰ্তনৰ সন্মুখীন কৰোৱা হৈছিল। আনকি অস্বস্তিকৰ আৱৰ্জনা সংগ্ৰহৰ যন্ত্ৰও লগোৱা হৈছিল। অৱশেষত ক্ষুদ্ৰ ভকা অৰ্থাৎ লিটল কাৰ্লিক মিছনৰ বাবে নিৰ্বাচিত কৰা হয়। আনহাতে আন এক কুকুৰ আলবিনা তাৰ বেকআপ হৈ পৰিছিল। পিছলৈ ক্ষুদ্ৰ ভকা লাইকা নামেৰে পৰিচিত হয়, যাৰ অৰ্থ ৰাছিয়ান ভাষাত বাৰ্কাৰ। চিকিৎসকে 2টা কুকুৰৰ স্বাস্থ্য নিৰীক্ষণৰ বাবে যন্ত্ৰ সংস্থাপন কৰিছিল। যদিও লাইকাক এনে এটা মিছনৰ বাবে নিৰ্বাচিত কৰা হৈছিল য'ৰ পৰা তাই কেতিয়াও ঘূৰি নাহে, তথাপিও তাইৰ এগৰাকী ৰখীয়াই তাইক লঞ্চৰ আগতেই ঘৰলৈ লৈ গৈছিল। তেওঁ চিনি পোৱা কুকুৰজনীৰ বাবে এক চূড়ান্ত দয়াৰ মুহূৰ্ত। 1957 চনৰ 3 নৱেম্বৰত লাইকাক বহুতো কষ্টেৰে লৰচৰ কৰিব নোৱাৰা এটা সৰু কেপচুলৰ ভিতৰত মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল। শক্তিশালী ৰকেট নিক্ষেপণটোৱে তাইক আতংকিত কৰি তুলিছিল। তাইৰ হৃদস্পন্দন 3 গুণ বৃদ্ধি পাইছিল আৰু তাইৰ উশাহ নিশাহ 4 গুণ দ্ৰুত গতিত বৃদ্ধি হৈ পৰিছিল। লাইকা কক্ষপথত উপনীত হোৱা পৃথিৱীৰ কক্ষপথত ঘূৰা প্ৰথম জীৱিত প্ৰাণী হিচাপে পৰিগণিত হৈছিল। কিন্তু মহাকাশখনৰ হিট শ্বিল্ড বিকল হোৱাৰ ফলত ভিতৰৰ উষ্ণতা বিপদজনকভাৱে বৃদ্ধি পাইছিল। ফলত লঞ্চৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে তাইৰ মৃত্যু হৈছিল। বছৰ বছৰ ধৰি ছোভিয়েট ইউনিয়নে মিছাকৈ দাবী কৰিছিল যে লাইকা কেইবাদিনো জীয়াই আছিল। সত্যটো প্ৰকাশ পাইছিল মাত্ৰ দশক পিছতহে। আচলতে লাইকাক কেতিয়াও ঘৰলৈ উভতাই অনাৰ উদ্দেশ্যই নাছিল। যদিও সেই সময়ত পশুৰ অধিকাৰ কম আছিল, তথাপিও বহুতে লাইকাৰ অভিযানৰ প্ৰতিবাদ কৰিছিল, কাৰণ ছোভিয়েট ইউনিয়নৰ হাতত তাইক নিৰাপদে পৃথিৱীলৈ ঘূৰাই অনাৰ কোনো উপায় নাছিল। বিজ্ঞানীসকলে বিশ্বাস কৰিছিল যে প্ৰাণী পৰীক্ষণে মানুহক মহাকাশ ভ্ৰমণৰ বাবে প্ৰস্তুত কৰাত সহায় কৰিব। দুখৰ বিষয় যে লাইকাৰ মিছনে এই কথা প্ৰমাণ কৰিলে। কিন্তু জীৱনৰ মূল্য কি? কিতাপ, ছবি, শিল্প, জনপ্ৰিয় সংস্কৃতিত তাৰ কাহিনী আজিও জীয়াই আছে। বৈজ্ঞানিক অগ্ৰগতি আৰু মহাকাশ অন্বেষণৰ হৃদয় বিদাৰক খৰচ দুয়োটাৰে প্ৰতীক হৈ পৰিল লাইকা। লাইকাৰ কাহিনীয়ে সমগ্ৰ বিশ্বৰ মানুহক অনুপ্ৰাণিত কৰি থাকিল আৰু আজিও আছে। ছবি, কিতাপ, গীত, আনকি অনুপ্ৰাণিত বেণ্ড আৰু শিল্পকৰ্মতো লাইকাক দেখা যায়। পিছলৈ ৰাছিয়াৰ তাই স্মৃতিসৌধেৰে তাইক সন্মান জনায়। আনকি নাছাই
মংগল গ্ৰহৰ এটা ঠাইৰ নামো লাইকাৰ নামেৰে নামাকৰণ কৰিলে। সময়ৰ লগে লগে লাইকা কেৱল মহাকাশৰ কুকুৰতকৈ বেছি হৈ পৰিল। তাই হৈ পৰিল ত্যাগ, সাহস আৰু মানৱতাৰ মহাকাশ যাত্ৰাৰ স্থায়ী প্ৰতীক। সমগ্ৰ ছোভিয়েট ইউনিয়ন আৰু ইয়াৰ মিত্ৰ দেশসমূহত পিন, ডাক টিকট আৰু অন্যান্য শ্ৰদ্ধাঞ্জলিৰ জৰিয়তে লাইকাক উদযাপন কৰা হয়। কিন্তু মহাকাশত তাই প্ৰথম কুকুৰ নাছিল আৰু শেষ কুকুৰো নহয়। বেলকা আৰু ষ্ট্ৰেলকাকে ধৰি আন ছোভিয়েট কুকুৰবোৰে পিছলৈ মহাকাশ অভিযানৰ বাবে গৈছিল আৰু নিৰাপদে পৃথিৱীলৈ উভতি আহিল। ছোভিয়েট ইউনিয়নে কুকুৰ ব্যৱহাৰ কৰিছিল কাৰণ ইয়াক বিচাৰি পোৱাটো সহজ আছিল, বিশেষকৈ বিপথগামী কুকুৰবোৰ। আৰু বিজ্ঞানীসকলে কুকুৰৰ শৰীৰ বিজ্ঞানৰ ব্যাপক অধ্যয়ন কৰিছিল। 1951 চনৰ পৰা 1964 চনৰ ভিতৰত ছোভিয়েট ইউনিয়নে 71 বাৰ মহাকাশলৈ কুকুৰ প্ৰেৰণ কৰিছে আৰু তাৰে 17টাৰ মৃত্যু হৈছে। কিন্তু লাইকাৰ মিছন আছিল অনন্য আৰু মৰ্মান্তিক, কাৰণ তাইক মহাকাশলৈ পঠোৱা হৈছিল য'ত ঘূৰি অহাৰ কোনো সম্ভাৱনা নাছিল। এই কথাৰে আজিৰ এই খণ্ডটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব, লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ। শুভৰাত্ৰি। ধন্যবাদ।